বিশ্বাস শর্মা বিজেপি 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 খুলে দেন মাতা কি ভারতের ডাবল ইঞ্জিন সরকার চলি আছে তদ্রূপ লামনিঙো দুটা এল যুক্ত হৈ পেলাই এটা ভাল স্থিতি আমি আছো তাৰ কাৰণে ইতিমধ্যে আমাৰ অসম চৰকাৰে অনুদান দিয়া লামনিং পৌৰসভাৰ ফাণ্ড তথা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ কৰাৰ কাৰণে যিবিলাক আমাৰ অনুদান দিয়া হৈছিল 50ৰো অধিক আমি ৰোড আমি ইতিমধ্যে আমি অনুমোদন পাইছো প্ৰায় 30টামান ৰোড আধাৰশিলা হ'ল আজি 8টা ৰাস্তা আমাৰ লংকা 7 নম্বৰ 8 নম্বৰ আৰু বহুকেইটা ৰাস্তা আছে আমাৰ ভালুকমাৰী পুৰণাকাকি 8টা ৰাস্তা আজি মানে হেৰি কি বুলি কয় ফাউণ্ডেশ্যন দে আধাৰশিলা হ'ব ওদিন ওৱানমান পূৰ্ণাংগত ৰূপ পাম তাৰ কাৰণে আমি আশাবাদী বহুখিনি হ'ল আৰু বহুখিনি ৰৈ গ'ল তাৰ কাৰণে আমি সমগ্ৰ লামনিংবাসী ৰাইজক প্ৰাণ ভৰা সন্মান অভিযোগ জ্ঞাপন কৰিছোঁ যিমানখিনি ৰৈ গ'ল অহা দিনৰ ৰাইজৰ আশীৰ্বাদে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ব ভাৰতীয় জনতা পাৰ্টি নিশ্চয় চৰকাৰ গঠন হ'ব লামনিং ভাৰতীয় জনতা পাৰ্টি পাৰ্টি বিপুল জয়যুক্ত হ'ব যিবিলাক কাম এতিয়া আমি কৰিব পৰা নাই বিশেষকৈ আমাৰ লংকা যোনটো পাৰ্ট নতুনকৈ সোমাল লামনিং এই কামবিলাক অহা দিনত আমি নিশ্চয় পূৰ্ণাংগ ৰূপ দিব পাৰিম লামনিঙত বিজেপি পাৰ্টি জয়যুক্ত হ'ব বুলি ক'লে কি হবে আগন্তুক দিনত লামনিংবাসী অসমবাসী ৰাইজ দেশবাসী ৰাইজ লামনিংবাসী ৰাইজ আমাৰ যোনটো বিকশিত ভাৰত বিকশিত অসম ৰাইজ আমাক ভাল পাইছে ৰাইজ আমাৰ লগত আছে আমিও ৰাইজৰ লগত দিনে নিশাই আছো আমাৰ চৰকাৰ আছে বিশেষকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী দিনে নিশাই কাম কৰি আছে আপোনালোকে দেখা পাই আছে আৰু ইতিমধ্যে যোনটো আমাৰ আশীৰ্বাদ যাত্ৰা চলি আছে ইয়াতে আমি এটা অগ্ৰিম সংকেত পালোঁ যে ৰাইজ কিমান উৎফুল্লিত অলৰেডি ৰাইজে বাৰ চাই আছে কেতিয়া ভোটৰ দিনটো হ'ব আৰু পদম ফুল চিহ্নত ভোট দি পেলাই ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব আৰু বৰ্তমান সন্মানীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব আৰু লামনিংবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টিক বিপুল ভোটে জয়যুক্ত কৰিব নিশ্চিত কংগ্ৰেছ পাৰ্টি কোন হ'ব বাৰু এইটো আমাৰ আপাৰ হেণ্ড জানে আমাৰ দলৰ যিসকল নেতৃত্বসকল আছে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত হ'ব কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিছে লামনিং সমষ্টিত তেওঁ কিবা প্ৰত্যাহ্বান হ'ব নেকি বিজেপিৰ তাতে গোটেই ভাৰত অসম লামনিং ক'তো কংগ্ৰেছ প্ৰত্যাহ্বান নাই কংগ্ৰেছ এটা নাম আকাৰে আছে আৰু এইবিলাক কথা ক'ব গ'লে বহুজনৰ কথা ওলাই পৰিব কংগ্ৰেছ মানে স্পেচিফিক এটা কমিউনিটি এটা এৰিয়া তেওঁলোক সীমাবদ্ধ হৈ আছে তাৰ কাৰণে মই নাভাবোঁ যে কংগ্ৰেছ কেৱল লামনিং বুলি নহয় গোটেই অসমত ক'তো প্ৰত্যাহ্বান হ'ব বুলি মই নাভাবোঁ কেইটামান চিট জিকিব ক'ত জিকিব এইটো আপোনালোকে জানে যথেষ্ট আপোনাৰ বুদ্ধিমান হয় বুদ্ধিমতী হয়